নমস্কাৰ স্বাগতম জনাইছো সো আজি আমি এই ভিডিও যোগে আলোচনা কৰিম যে বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন আঁচনি যাৰ সম্পূৰ্ণ যেটো ৰূপ হেয়া হৈছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি এই আঁচনিত আপোনালোকে কেনেকৈ অন্তৰ্ভুক্ত হ'ব কিদৰে এপ্লাই কৰিব এই সম্পৰ্কে আমি আলোচনা কৰিম তাৰ আগতে ইন্দিৰা মিৰি সম্পৰ্কে দুটা বাক্য মই কৈ লৈছো ইন্দিৰা মিৰি যিগৰাকী এটা সময়ত খুব যেটো সামাজিক অস্পৃশ্যতা আছিল যেটো অসবৰ্ণ বিবাহ বা নাৰীৰ সবলীকৰণ এইবিলাক বিশেষ উদ্দেশ্য এইবিলাক বিশেষ কামসমূহ তেওঁ সাধন কৰিছিল ৰাইট যাৰ ফলস্বৰূপে তেওঁ সমাজ সংস্কাৰৰ এটা বিশেষ অৰিহণা যোগাইছিল তেওঁক অসম চৰকাৰৰ আৰু দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা প্ৰদান কৰা হয় ৰাইট সো তেখেতৰ নামতেই এই যেটো বৃদ্ধ পেঞ্চন এই পেঞ্চনৰ আঁচনিটো লোৱা হৈছে এতিয়া হিসু এই আঁচনিত আপোনালোকে কিদৰে অন্তৰ্ভুক্ত হ'ব বা কিদৰে এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে যোগ্যতা কি হ'ব এপ্লাই কৰাৰ কাৰণে নথিসমূহ কি লাগিব এইখিনি কথা আমি সম্পূৰ্ণৰূপে ভিডিওৰ শেষলৈকে আবেদন প্ৰক্ৰিয়া কোড সাবমিট কৰিব কেনেদৰে সাবমিট কৰিব এইখিনি কথা আমি ভিডিওৰ শেষত আৰম্ভ কৰিম সো ইয়াত আমি ডিটেইলছ প্ৰথম ফৰ্মখন লৈ লৈছো যে ইয়াৰ ফৰ্ম কিদৰে আপুনি এপ্লাই কৰিব সো এইটো এটা থিম সকলোৰে হৈতে সকলোৰে বিকাশ ৰাইট তো ইয়াত আপোনালোকে প্ৰাপ্তি স্বীকাৰ বুলি এটা ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব ৰাইট ইয়াত দেখিছে যে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন অনুমোদনৰ বাবে জনোৱা প্ৰপত্ৰ আজি তাৰিখটো লিখিব যোন তাৰিখে আপুনি লিখি আছে এপ্লিকেশনখন শ্ৰীমতী নিজৰ নাম লিখিব স্বামী নিশ্চয় স্বৰ্গীয় হ'ব সো আপোনালোকে ইয়াতে লিখিব গাঁও লিখিব পঞ্চায়ত লিখিব মানে গাঁও পঞ্চায়ত লিখিব উন্নয়ন খণ্ড লিখিব জিলা লিখিব লিখি পেলাই ইয়াত কি কৰিব আবেদন গ্ৰহণকাৰী বিষয়াৰ আপুনি য'ত সাবমিট কৰিব এই অফিচাৰ গৰাকীয়ে হেয়া খণ্ড উন্নয়ন বিষয়া হ'ব পাৰে সিভিল সাব ডিভিজনেল অফিচাৰ হ'ব পাৰে বা পঞ্চায়ত লেভেলৰো হ'ব পাৰে বিষয়া গৰাকীৰ নাম এইখিনি আপুনি লিখিব নালাগে এইখিনি অফিচিয়েল কথা এইখিনি অফিচে লিখিব ওকে সো আমি ভিডিওটিৰ ফৰ্মেলিটিজ আৰম্ভ কৰাৰ আগতে জনাইছো যে যদি নতুন আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি লওক এই সম্পৰ্কে আৰু ভিডিও পাবৰ কাৰণে লগতে আপোনালোকে যিবোৰ সমাজৰ এই শ্ৰেণীৰ মানুহ আছে যিসকলে এই বিধৱা পেঞ্চনৰ কাৰণে যোগ্য তেওঁলোকলৈকে এইটো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই তথ্য পায় আহিছো আবেদন পত্ৰ লৈ দেখিছে এইটো এয়া হৈছে আবেদন পত্ৰ এপ্লিকেশন ফৰ্ম সো আবেদন পত্ৰত আপোনালোকৰ কি লাগিব সো আবেদন পত্ৰ কোৱাৰ আগতে আমি দেখি লম এবাৰ চাই লম যে আমাৰ ডকুমেন্টস কি লাগিব কাৰণ ডকুমেন্টস নোহোৱাকৈ আপুনি এপ্লিকেশন কৰিব নোৱাৰে সো ইয়াত দেখিছে অতি কমেও এখন ইয়াত যিকেইখন আছে তাৰে ভিতৰত এখন অতি কমেও হ'ব লাগিব পান কাৰ্ড ভোটাৰ পৰিচয় নম্বৰ আধাৰ কাৰ্ড ৰেশন কাৰ্ড ড্ৰাইভিং লাইসেন্স বা এমসি এনৰেগাৰ জব কাৰ্ড সো ইয়াৰে কোনবা এখনো যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া খুব সহজ এতিয়া আহিছো যে কোনবোৰ মানুহে বা কোনবোৰ প্ৰাৰ্থীয়ে এই বিধৱা পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে এইটো নামতে গম পাইছে যে বিধৱা হ'ব লাগিব সো হেতু এটা প্ৰথম শৰ্ত সো আপোনালোকে ইয়াত দেখিছে যে উপযুক্ততা প্ৰমাণৰ বাবে কি শৰ্তাৱলী আছে প্ৰথম শৰ্ত প্ৰাৰ্থীগৰাকীয়ে নিজৰ স্বামী স্বৰ্গগামী হোৱাৰ পিছত দ্বিতীয় বিবাহ হ'ব নালাগিব 2 নম্বৰ প্ৰাৰ্থীগৰাকীয়ে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা কোনো আঁচনিৰ পেঞ্চন ভোগী হ'ব নালাগিব মানে আপোনাৰ ঘৰত যদি কোনোবা পেঞ্চন পোৱা মানুহ থাকে তেতিয়াহ'লে আপুনি এই ফৰ্ম ফিল আপ কৰিব নোৱাৰে 3 নম্বৰ প্ৰাৰ্থীগৰাকী যিকোনো জীৱিকা উৎসৰ পৰা আয়কৰ পৰিশোধ কৰা হ'ব নালাগিব মানে যিগৰাকী প্ৰাৰ্থীয়ে এপ্লাই কৰিব আবেদন কৰিব তেওঁ ইনকাম টেক্স যিকোনো উৎসৰ পৰা তেওঁ ইনকাম টেক্স দিয়া মানুহ হ'ব নালাগে 4 নম্বৰ পইণ্ট কৈছে প্ৰয়াত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত
প্ৰাৰ্থীগৰাকী চৰকাৰী বিধি অনুযায়ী দৰমহা পোৱা হ'ব নালাগিব। তাৰ মানে যদি আপোনালোকৰ হাজবেণ্ড ঢুকাইছে আৰু হাজবেণ্ডগৰাকী যদি চৰকাৰী চাকৰিয়াল আছিল আৰু তেখেতৰ পেঞ্চন আপুনি পায়, লাভ কৰে আৰু সেয়া চৰকাৰী বিধি অনুযায়ী পায়, তেতিয়াহ'লে আপুনি ইয়াত কাৰণে যোগ্য নহ'ব, এপ্লাই কৰিব নোৱাৰিব। চ' এইখিনি চিম্পুল কথা। এতিয়া আহিছোঁ আমি আবেদন পত্ৰলৈ। আবেদন প্ৰপত্ৰখন এবাৰ চাই লৈছোঁ। এয়া হৈছে আবেদন প্ৰপত্ৰ। প্ৰথম আবেদনকাৰীৰ নাম, ইয়াত নিজৰ নামটো লিখিব, অসমীয়া ইংৰাজী যিকোনো ভাষাত লিখিব পাৰে। মৃত স্বামীৰ নাম ইয়াত লিখিব, ৰাইট। চ' এই আবেদন প্ৰক্ৰিয়াটো আমাৰ বৰাক ভেলীৰ কাৰণে, BTR ৰিজনৰ কাৰণে আৰু আমাৰ ব্ৰহ্মপুত্ৰ ৰিজনৰ কাৰণে প্ৰত্যেকটো ভাষাত নিজা নিজা ভাষাত লিখিব পাৰে, একো অসুবিধা নাই। আপোনালোকে ইংৰাজীতো এয়া ফৰ্ম ফিল আপ কৰিব পাৰে। জন্মৰ তাৰিখ লিখিব, বয়স লিখিব, স্বামীৰ মৃত্যুৰ তাৰিখটো লিখিব। নিশ্চয় আপোনালোকৰ সেয়া ডকুমেণ্টছ আছে, যিটো ডেথ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সেয়া আপোনালোকে ৰাখি থ'ব, সেয়া প্ৰয়োজন হ'ব পাৰে। ইয়াতে আপোনালোকে কেটেগৰী আছে, কাষ্ট বা কেটেগৰী, সেয়া আপোনালোকে চিলেক্ট কৰিলে হ'ল, টিক মাৰ্ক দিব ইয়াতে। তাৰপিছত আছে এড্ৰেছ। এতিয়া এড্ৰেছ হৈছে জিলা, প্ৰথম জিলাটো লিখিব, খণ্ড লিখিব, উন্নয়ন খণ্ড, পঞ্চায়ত লিখিব, ৰাইট। পঞ্চায়ত লিখিলে হ'ল ইয়াতে, যাৰ পঞ্চায়ত পৰে, গাঁও অঞ্চল হ'লে পঞ্চায়ত হ'ব, ৰাইট। চ' এনেকুৱা আছে স্বায়ত্তশাসিত অট'নমাছ কাউন্সিল, যেনেকুৱা কাৰ্বি আংলং আছে, ৰাইট, ডিমা হাছাও আছে, এইবিলাক অট'নমাছ কাউন্সিল আছে এইবিলাকৰ। মিউনিচিপাল কৰ্পৰেশ্যন, পৌৰসভা যিবিলাকত মিউনিচিপাল আছে, টাউন জেনেৰেলি এৰিয়া তেনেকুৱা, যেনেকুৱা গুৱাহাটী, বৰপেটা ৰোড, এনেকুৱা। ইয়াত আছে নগৰ উন্নয়ন টাউন কমিটি, য'ত যাৰ যি পৰে সেই হিচাপত লিখিব। গাঁও লিখিব, ৱাৰ্ড লিখিব, যদি গাঁও হয় গাঁও লিখিব, যদি ৱাৰ্ড হয় ৱাৰ্ড নাম্বাৰ লিখিব। ইয়াত গাঁও হ'লে ৱাৰ্ড নাম্বাৰ আছে, আপোনালোকে জানে। চ' গাঁৱৰ ৱাৰ্ড নাম্বাৰটো লিখিব। এইটো লেণ্ডমাৰ্ক বা হাউচ নাম্বাৰটো লিখিব আপোনালোকে, গাঁৱৰ যদি হয় জেনেৰেলি। বেংক বিৱৰণ, আপোনালোকৰ বেংকৰ একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট নোহোৱাকৈ এয়া আপোনালোকে ডাইৰেক্ট বেনিফিটটো নাপাব, গতিকে বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক। বেংকৰ নাম লিখিব ইয়াতে। ইয়াত ষ্টেট বেংক থাকিলে বেছি ভাল হয়, আপোনালোকে ষ্টেট বেংকৰ একাউণ্ট দিবৰ কাৰণে যত্ন কৰিব। ব্ৰাঞ্চটো লিখিব, মানে য'ত একাউণ্ট খোলে সেইটো ব্ৰাঞ্চৰ নাম। IFSC কোড খুব শুদ্ধভাৱে লিখিব, যাতে ভুল নহয়। আৰু একাউণ্ট নম্বৰটো 2-3 ভালদৰে চেক কৰি পেলাই লিখিব, ভুল যাতে নহয়। আবেদনকাৰীৰ পাছবুকত থকা নাম, পাছবুকৰ নাম আপোনাৰ ডকুমেণ্টছৰ নাম যাতে একে হয়, এইটো অলপ লক্ষ্য ৰাখিব, তেতিয়া আবেদনখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা কম থাকে। তো এইখিনি আমি ক'লোঁ যে পৰিচয় পত্ৰ কি হ'ব লাগিব। এতিয়া চাব, ইয়াৰ কোনোবা এখন কাৰ্ড যদি আপোনাৰ আছে, সেই কাৰ্ডৰ নিশ্চয় নাম্বাৰ এটা আছে, সেই নম্বৰটো আপোনালোকে ইয়াত লিখিব। পান কাৰ্ডৰ নম্বৰ লিখিব, ভোটাৰ পৰিচয় নম্বৰ লিখিব, আধাৰ কাৰ্ড নম্বৰ লিখিব, গোটেই নালাগে, এখন হ'লেই হ'ব, ৰাইট। চ' নেক্সট হ'ব কি যে মোবাইল নাম্বাৰ। এই মোবাইল নাম্বাৰটো আপোনাৰ লিখিব, কাৰণ মোবাইল নাম্বাৰত আপোনালোকৰ সকলো ধৰণৰ তথ্য ইয়াতে পঠাব ডিপাৰ্টমেণ্টৰ পৰা। চ' তাৰপিছত আছে আপোনাৰ চেল্ফ ডিক্লাৰেশ্যন, ৰাইট। চেল্ফ ডিক্লাৰেশ্যনখিনি আপোনালোকে পঢ়ি ল'ব যে মোৰ দ্বাৰা দাখিল কৰা সকলো তথ্য সত্য আৰু শুদ্ধ, মই এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰোঁ। চ' এইখিনি কথা আপুনি আগত ৰাখি, সাক্ষী ৰাখি ইয়াত আপুনি চহী কৰিব। যদি আপুনি চহী কৰিব নোৱাৰে, তেতিয়াহ'লে বাওঁহাতৰ বুঢ়া আঙুলিৰ ছাপ এটা এইখিনিত মাৰি দিব আৰু তলত নিজৰ নামটো লিখি দিব, ঠিক আছে। চ' এইখিনি হৈছে থুলমূলকৈ প্ৰক্ৰিয়া, কিদৰে আপোনালোকে আবেদনটো কৰিব, ৰাইট। চ' ইয়াত এটা কথা মন কৰিব যে আৰ্থিকভাৱে সাহায্য কৰিব পৰা সন্তান যদি আপোনাৰ নিজৰ আছে, মানে তেওঁ চাকৰি কৰে বা ভাল জব আছে তেওঁৰ, তেনেহ'লে এই আঁচনি আপোনাতকৈ দুৰ্বল আৰু সহায় সাৰথিহীন বিধৱা মহিলাৰ বাবে পৰিত্যাগ কৰক। যদি আপোনাৰ সামৰ্থ্য আছে, আপুনি অইন কোনোবা মানুহৰ কাৰণে এয়া পৰিত্যাগ কৰক বুলি ডিপাৰ্টমেণ্টৰ পৰা জনোৱা হৈছে। গতিকে এইখিনি কথা আপোনালোকে গম পালে। গতিকে আবেদনখন খুব চিম্পুল আবেদন প্ৰক্ৰিয়া, আপোনালোকে খুব সুন্দৰভাৱে ইয়াৰ আবেদন প্ৰক্ৰিয়া কৰি পেলাই এয়া ছাবমিট কৰিব পাৰে। গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এটা লাইভ কৰি পেলাই জনাম যে কিদৰে আপুনি অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিব, দূৰত নোযোৱাকৈ CSC চেণ্টাৰৰ পৰা বা নিজৰ মোবাইল ফোনৰ পৰা কিদৰে পাৰিব, বা আপোনাৰ পঞ্চায়ত আছে, আপোনাৰ সাব ডিভিজন অফিচ আছে, এনেকুৱা ব্লক অফিচ আছে, এনেকুৱা পৰ্যায়তো আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। চ' এইখিনিতে আমি ভিডিঅ'টি শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব।
তো পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অন্যান্য ব্যক্তিসকললৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই ইনফৰমেশ্যনখিনি পায়। ধন্যবাদ।